আজি মহাত্মা গান্ধী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত দেখা যায় এক বিৰল দৃশ্য। নিজৰ পুৰণি স্কুলখন চাবলৈ সুযোগ সন্ধান বিচাৰি ইমান ব্যস্ততাৰ মাজতো নিজৰ স্কুলখনক পাহৰি যোৱা নাই সমাজৰ বিশেষ ব্যক্তিত্বৰ অধিকাৰী এইসকল পুৰণি ছাত্ৰ-ছাত্ৰী। ইয়াৰে কিছুমান ডক্তৰ, অভিযন্তা, শিক্ষক, অসামৰিক বিষয়া। এই দৃশ্য চাই অনুমান কৰা যায় যে আজি যেন মহাত্মা গান্ধী সিনিয়ৰ সেকেন্ডাৰী স্কুল সফলতাৰ শীৰ্ষস্থানত। বিশেষ ব্যক্তিত্বৰ অধিকাৰীসকলে নিজৰ পুৰণি স্কুলখনত উপস্থিত হৈ স্কুল কৰ্তৃপক্ষ নুৰ মুহাম্মদ আলী ডাঙৰীয়াৰ প্ৰশংসাত পঞ্চমুখ হয় এইসকলে। কিছুমানে আকৌ নৱপ্ৰজন্মই কেনেদৰে নিজৰ সফলতা লাভ কৰিব তাৰো পৰামৰ্শ আগবঢ়ালে। মহাত্মা গান্ধী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শাখা MG চুপাৰথাৰ্টিৰ নিট আৰু JEE প্ৰশিক্ষণ কেন্দ্ৰৰ কাম কাজ দেখি প্ৰশংসা কৰিলে এইসকল সাফল্য ব্যক্তিয়ে। কিয়নো MG চুপাৰথাৰ্টিয়ে নিট আৰু JEEৰ বাবে অভিজ্ঞ শিক্ষক আৰু ব্যৱহাৰিক পদ্ধতিৰে শিক্ষাদান কৰে। আগন্তুক সময়ত ডাক্তৰ, অভিযন্তা হ'বলৈ বিচৰা ছাত্ৰ-ছাত্ৰীক MG চুপাৰথাৰ্টিত নাম প্ৰশিক্ষণ কেন্দ্ৰত নামভৰ্তি কৰি নিজৰ জীৱন লক্ষ্য পূৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় এইসকল সাফল্য ব্যক্তিয়ে। কিয়নো MG চুপাৰথাৰ্টিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ দ্বাৰা শিক্ষাদান দিয়া হয়। মই ইয়াতে পঢ়িছিলোঁ 2018ত। তাৰপিছত মই NIT শিলচৰ BTech কৰিলোঁ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত। এতিয়া মই পাছ আউট হৈ আজমল চুপাৰথাৰ্টিত এজ এ ফিজিক্স ফেকাল্টিত সোমাইছোঁ। কিমান চনত এইখন বিদ্যালয়ত তুমি অধ্যয়ন কৰিছিলা? মই ইয়াতে 2016 to 18। তো বৰ্তমান বিদ্যালয়খন কিবা এটা মেছেজ দিয়া? চব কিছু ভালে আছে ইয়াতে, ফেকাল্টিও ভাল, ৰিজাল্টো ভালে হৈ আছে। ভালে উঠি অহা প্ৰজন্মক তুমি কি মেছেজ দিবা? কেনেকৈ পঢ়া শুনা কৰিলে তোমাৰ নিচিনা এজন ভাল মানুহ বা তোমাৰ নিজে কনচিষ্টেঞ্চি সেইবোৰ মেইনটেইন কৰিব লাগে। ভালকৈ যোনখিনি পঢ়িছে দিনটোত সেইখিনি ৰাতিলৈ ৰিভিজন কৰিব লাগে। তাৰপিছত এটা ভাল শ্বেডিউল বনাই পঢ়িব লাগে। তুমি মতত কাক থেংকছ জনাব? মোৰ যিমানখিনি ছাকচেছ আছে তাৰ মাক বাপেক, আমাৰ ইয়াতে শিক্ষক আছে, লাইফত যিমানখিনি পাইছোঁ, MG জুনিয়ৰ কলেজৰ পৰা NIT শিলচৰৰ হওক, মোৰ ক্লাছ নাৰ্চাৰীৰ পৰা তেওঁলোকে যোনবিলাক কথাটো পঢ়াইছে, চবৰে কণ্ট্ৰিবিউশ্যন আছে। ধন্যবাদ জনাইছোঁ তোমাৰ অতি স্বাস্থ্য আৰু তোমাৰ নামটো? কি কৰি আছে? মই ফাইনেল ইয়েৰ হয় কেনেকুৱা এইখন বিদ্যালয়ত তুমি অধ্যয়ন কৰিছে? মই ইয়াতে 2 বছৰ কৰিছোঁ। ইয়াতে মানে আমাৰ মেনেজিং ডাইৰেক্টৰ আছে, তো বহুতেই হেল্প কৰিছে আৰু টিচাৰবিলাকে বহুত ভাল আছে। মানে পূৰা গাইডেঞ্চ যিখিনি পাব লাগে পূৰা তেওঁলোকে দিছে। তুমি ডক্টৰ হৈ যেতিয়া ওলাই আহিবা তেতিয়া তুমি সমাজৰ হৈ কি কৰিবা? কিবা চিন্তা নকৰা? সমাজৰ হৈ যিখিনি আমি প্ৰফেচনেলি যিবিলাক কৰিব লাগে কৰিম। যিবিলাক উঠি অহা প্ৰজন্ম আছে সিহঁতক আৰু সাহস দিব লাগে যে তেওঁলোকে হ'ব পাৰিবা। ধন্যবাদ জনাইছোঁ। তোমাৰ পৰা প্ৰথমে জানো আজিৰ দিনটো তোমালোকৰ কেনেকুৱা লাগিছে? বহুদিনৰ পিছত হয়তো একেলগ হৈছে তোমালোকে, হয়নে নাই? কেনেকুৱা প্ৰথম আজি আমি যিমানজন ইয়াতে আছোঁ, কোনোবাই NITৰ পৰা আজি পাছ আউট হৈছে, কোনোবাই পঢ়ি আছে, বা আমি যিমানখিনি কেইজন আছোঁ চবেই MBBS কৰি আছোঁ। আমি চবেই ইয়াৰ পৰাই পাছ আউট হয়। গতিকে আজি ইমান দিন পিছত চবেই একেলগ হৈছোঁ, এটা বহুত ভাল লাগিছে। কাৰণ চবৰে টাইম নিমিলে, সময়ৰ চবৰে ছুটি থাকে, শ্বিডিউল চবৰে বিজি থাকে। বাট আজি চবেই একেলগ হৈছোঁ, এটা স্মল গেট টুগেডাৰ হৈছে। আৰু আমাৰ বহুত আছে, আজি আমি 15-20জন মানুহে একেলগ হৈছোঁ, কিন্তু আমাৰ ইয়াৰ পৰা কমচে কম 50-60জন ষ্টুডেণ্ট আছে যোনে অলৰেডি ইয়াৰ পৰা পঢ়ি বহুত ধৰণৰ নানান ব্ৰাঞ্চত লৈছে, যেনে MBBS হওক, NIT হওক, বহুত ধৰণৰ ব্ৰাঞ্চত আছে। চ' আজি লগ পাই এইটো ভাল লাগিলে আমাৰ ইয়াতে চবে। তোমাৰ পৰিচয় হয়, মোৰ নাম চাকলিন মুস্তাক হুছেইন। মই এতিয়া ডিফু মেডিকেল কলেজৰ ছেকেণ্ড ইয়েৰ MBBS ষ্টুডেণ্ট। এতিয়া চাওক, ইয়াতে মই ফাৰ্ষ্ট অফ অল যদি আমাৰ কলেজখনৰ কথা কওঁ, নিজে ইয়াতে পঢ়িছোঁ 2014 to 16। যিমানখিনি চাওক, চবতে ফেকাল্টি ভাল থাকে, চবতে পঢ়া শুনা ঠিকে থাকে। তাৰ লগত বহুত ইম্পৰ্টেণ্ট বস্তু হয় গাইডেঞ্চটো। এতিয়া যদি ডাইৰেকশ্যনলেছ হৈ যায় বা প্ৰপাৰ গাইডেঞ্চ নাথাকে, দেন কম্পিটিটিভ এক্সামৰ কাৰণে সেইটো টাফ হৈ যায়। চ' মই এইটো বস্তু ইয়াতে নিজে পাৰ্চনেলি ফিল কৰিছোঁ, আৰু মই এইখিনি মানে আই উইল অলৱেজ থেংকফুল টু আৱাৰ MD ছাৰ, যোনে প্ৰপাৰলি মোক
স্পেচিয়েলি মোক বুলি নহয় চব ষ্টুডেণ্টক প্ৰপাৰলি যোনটো গাইডেঞ্চ লাগে ডিৰেকশ্যন এটা লাগে কম্পিটিটিভ এক্সামৰ কাৰণে মানে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে কেনেকৈ মেণ্টেলিটি কেনেধৰণৰ নিজক ৰাখিব লাগে চ' সেইখিনি বস্তু মই ইয়াৰ পৰা পাইছিলোঁ মই অধ্যয়ন কৰিছোঁ এইটো প্লাছ আমাৰ দিনত যিমানখিনি ডেফিচিয়েঞ্চি আছিল বা অভিয়াছলি চবতে ভাল বেয়া কিবা থাকে আমাৰ টাইমত যিমানখিনি ডেফিচিয়েঞ্চি আছিল আজি হয়তো আজিৰ দিনত বহুতখিনি ইয়াতে ডেভেলপ হৈছে কাৰণ আজি ইমান দিন পিছত আহি দেখিছোঁ আমাৰ টাইমত এনেকুৱা কেম্পাছ নাছিল ইয়াতে বহুত ডাঙৰ কেম্পাছ এটা হৈছে এটা নহয় দুখন কেম্পাছ বৰ্তমান আছে আমাৰ ইয়াত ফেকাল্টিজ বৰ্তমান NIT বা কিছুমান পাৰ্চুইং MBBS চবেই ইয়াতে ফেকাল্টি এজ এ ফেকাল্টি ইয়াতে কাম কৰি আছে চ' যোনটো শিক্ষাৰ মানদণ্ড ইয়াত বহুত বাঢ়ি গৈছে আৰু কম্পিটিটিভ এক্সামৰ কাৰণে ফুল্লি প্ৰিপেয়াৰ্ড কৰাৰ কাৰণে আমাৰ বৰ্তমান কলেজখনৰ পৰা মানে ফুল্লি প্ৰিপেয়াৰ্ড হৈ আছে নিজৰ মানে ফেকাল্টিজ এণ্ড মেনেজমেণ্ট আণ্ডাৰ কিন্তু জানা কালি যোৱাকালি UPSC পৰীক্ষাৰ অসমৰ কেইজনমান উত্তীৰ্ণ হৈছে তো আচলতে যোৱাবাৰ দেখিছোঁ আমি যে অসমৰ পৰা এজন ল'ৰা গোটেই ভাৰতবৰ্ষৰ ভিতৰত ভাল এটা ৰেজাল্ট কৰিছিল তুমি তোমাৰ তেনেকুৱা আশা আছে নেকি এতিয়া চব আশা বুলি চবৰে কিবা নহয় কিবা আশা থাকে কিন্তু মোৰ স্পেচিয়েলি চিভিল ছাৰ্ভিচত তেনেকৈ যোৱা মন নাই বাট মই এইটো প্ৰফেশ্যনতে MBBS কৰিছোঁ চ' এইটো প্ৰফেশ্যনতে মোৰ বহুত কিছুমান আছে আশা মানে মই ভাবিছোঁ এইটো প্ৰফেশ্যনতে মই ৰিচাৰ্চ লাইনলৈকে কিবা এটা ভাবিছোঁ আৰু যদি ইন ফিউচাৰ বহুতে দৰিদ্ৰতাৰে যুঁজি সফলতা দেখুওৱা তো আচলতে যিসকল দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আছে বা তোমালোকে যদি এতিয়া মেডিকেল কৰি আছা তুমি এনেকুৱা এটা মেছেজ দিয়া দুখীয়া ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল এটা ইনষ্টিটিউটত মানে কিবা এটা ফ্ৰী এটা পায় এডমিশ্যনৰ ক্ষেত্ৰত হওক ভাল এটা এনেকুৱা এটা মেছেজ তুমি এটা পৰিচালন সঞ্চালক যিজন আছে তেখেতক এটা মেছেজ এটা দিবা নেকি হয় একচুৱেলি কি হয় আজি আছে বহুত এনেকুৱা ধৰণৰ ফেমিলি কিছুমান আছে যোনে পইচাৰ অভাৱত তেনেকুৱা হাই কোৱালিটি এডুকেশ্যন দিব নোৱাৰে কিন্তু মই এইটোও দেখিছোঁ আমাৰ ইয়াতে এইটোৰ লগতে আমাৰ কলেজখনৰ কথা কৈছোঁ মই ইয়াতে যিহেতু মই পঢ়িছোঁ মই গম পাওঁ বহুত ধৰণৰ এনেকুৱা ষ্টুডেণ্ট আছিল যাৰ সিমানখিনি ক্ষমতা নাছিলে পৰিয়ালৰ যে 11-12 দুটা বছৰ বাহিৰত থাকি ফিজ দি পঢ়াবলৈ কিন্তু সেইটো মই দেখিছোঁ বহুতক ফি কমাই দিয়াটো দূৰৰ কথা কিছুমান ফ্ৰীত পঢ়ি ইয়াৰ পৰা পাছ হৈ আজি ডক্টৰ ইঞ্জিনিয়াৰতো গৈছে চ' মই এইটো আৰু ৰিকুৱেষ্ট কৰিম আমাৰ মেনেজিং ডাইৰেক্টৰ ছাৰক ইন ফিউচাৰো যদি তেনেকুৱা হয় যেনেকৈ আগৰ পৰা হেল্প কৰি আহিছে মানুহক দৰিদ্ৰ ষ্টুডেণ্ট হওক বা তেনেকুৱা ইকনমিকেলি উইকাৰ ছেকশ্যন মানুহক যিমানখিনি হেল্প কৰিছে সেইটোৱে মই ছাৰক মানে এটা ৰিকুৱেষ্ট কৰিম যাতে ভৱিষ্যতলৈ এইটো ৰাখি যায় কাৰণ তেতিয়া কি হয় কিছুমান মোৰ ফেমিলিৰ পৰা যদি সক্ষমতা নাথাকে তেতিয়া সাহসটো আহে যে নাই এনেকুৱা কিছুমান ইনষ্টিটিউট আছে য'ত আমাৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড চায়ো আমাৰ মানদণ্ড মানে শিক্ষাটো হেৰি কৰিব পাৰে চ' আই উইল ৰিকুৱেষ্ট হিম কি এনেকুৱা ইন ফিউচাৰো যাতে কৰি যায় ধন্যবাদ জনাইছোঁ তোমালোক সুস্বাস্থ্যৰো দীৰ্ঘায়ু কামনা কৰিছোঁ নমস্কাৰ মোৰ নাম মিজানুৰ ৰহমান মই ফাইনেল ইয়াৰ ষ্টুডেণ্ট হয় আসাম মেডিকেল কলেজ মই এইখন কলেজত 2013 এডমিশ্যন লৈছিলোঁ ক্লাছ আউট কৰিছিলোঁ ইয়াৰ যিটো ফেকাল্টি বৰ্তমান যদি মই লোৱাৰ আছামৰ ভিতৰত বেষ্ট ফেকাল্টি তাতে যিটো ফিল্ড টিচাৰ আছে মোৰ 10 years এক্সপিৰিয়েঞ্চ নিট জিআইৰ কাৰণে বহুত ভাল টিচাৰ আছে বায়'লজিৰ যিটো টিচাৰ আছে মোৰ 10 years এক্সপিৰিয়েঞ্চ নেট জেইৰ কাৰণে ভাল ফেকাল্টি মই এইবাৰ যিসকল মেট্ৰিক পৰীক্ষা দিছে সিহঁতক মই এটা মেছেজ দিম যে এক্সাম দিলে পাৰ্চেণ্টেজ পাব কিছুমানে 80% পাব 90% পাব 60% পাব যে কিছুমানে ভাবি পাৰে যে মই 60% মই নিট ক্ৰেক কৰিব নোৱাৰিম এইটো ভুল ধাৰণা মানে নিট ক্ৰেক কৰাৰ কাৰণে হাৰ্টৰ যিটা বেষ্ট মানে তুমি যদি হাৰ্টৰ পৰা সেইটো তোমাক ছাকচেছৰ পৰা কোনো ৰাখিব নোৱাৰে তো মই এইটো মেছেজ দিম যে যদি কোনোবাই ভাবিছে মই ডক্টৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন লওক তাতে বেষ্ট ফেকাল্টি আছে ফিজিক্স কেমিষ্ট্ৰি বায়'লজি চব মোৰ 10 years এক্সপিৰিয়েঞ্চ টিচাৰ আছে ধন্যবাদ জনাইছোঁ তোমাক তোমাৰ পৰিচয় দিয়া নমস্কাৰ মোৰ নাম মোহাম্মদ মুস্তফা কিন্তু অফ কৰি দিয়ে ষ্টুডেণ্ট এইখন বিদ্যালয়ত অধ্যয়ন কৰিছোঁ মই এইটো 2017 পৰা 2019 বেটছ আছিলোঁ লাইচেঞ্চ কৰিছোঁ তেতিয়াৰ পৰা বহুত ছাপৰ্ট পাইছোঁ ছাৰৰ মানে স্পেচিয়েলি মানে আমাক কেয়াৰ ইয়াত মানে যদি মানে ভালকৈ পঢ়ে ছাৰে স্পেচিয়েল কেয়াৰ দিয়ে আৰু বৰ্তমান ছাৰে যিটো মানে ইনিচিয়েটিভ লৈছে স্কোৱাড 30 মানে MD স্কোৱাড 30 যিটো তুলিছে সেইটো মানে স্পেচিয়েল 30 ষ্টুডেণ্টক এটা মানে এণ্ট্ৰেঞ্চ এক্সাম হয় যিটো এণ্ট্ৰেঞ্চ এক্সামত যিটো মানে 30 ষ্টুডেণ্টক বাছি লোৱা হয় তাৰ প্ৰমাণটো অপটি কাৰণে ফ্ৰীয়ে দিয়া হয় বাকী ষ্টুডেণ্টবিলাক যিবিলাক ভালে মানে সিহঁতক মানে স্পেচিয়েল কেয়াৰ দিয়ে ফৰ নিট এণ্ড JEE কাৰণে এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে যাতে মানে ছাৰ মানে এইটোৱে আশা যে ইয়াৰ পৰা মানে ডাইৰেক্ট ফ্ৰেছ বেছৰ পৰা যাতে নিট আৰু JEE দুটাই ক্ৰেক কৰিব পাৰে ধন্যবাদ জনাইছোঁ তোমাৰ নাম মোৰ নাম কৌশিকল মই ছেকেণ্ড ইয়াৰ MBBS ষ্টুডেণ্ট GMCH আৰু মই ইয়াৰ হাই ছেকেণ্ডেৰী 2019 বেটছ হয় আৰু মোৰ 2 বছৰতে মানে MD ছাৰ
আচলতে ক'ব লাগিব ছোৱালীসকলৰ যে প্ৰতিভা এই প্ৰতিভাখিনি চাওক আচলতে ভিডিঅ'টো সম্পূৰ্ণ চালেহে গম পাব তো এতিয়া তুমি ছোৱালীসকলক এটা মেছেজ দিয়া মই এতিয়া ক'ব বিচাৰোঁ যে ছোৱালী বুলি যে মই নোৱাৰিম সেনেকুৱা নহয় কাৰণ মই নিজে এটা ফ্ৰেছাৰ্ছ বেটছ হয় বা আমাৰ জুনিয়ৰ্ছখিনিকো কওঁ যে আমি যোনখিনি পাৰা নাই মানে যিমান আশা আছিল সিমান যদিও পাৰা নাই তো তেখেতক ৰিকুৱেষ্ট আৰু দাবী থাকিব যে ইহঁতে যাতে সেইখিনি কৰি যিখনক আৰু মানে গৌৰৱান্বিত কৰি দিয়ে ধন্যবাদ জনাইছোঁ তোমাক তোমাৰ নাম মোৰ নাম ছাৰ মই 2019 ইয়াৰ পৰা পাছ আউট হৈছোঁ আৰু 2021 মই নীট ক্লিয়াৰ কৰিছোঁ নাই নাই 2019 মই নীট ক্লিয়াৰ কৰিছোঁ মানে 2021 বেটছ এতিয়া কি কৰি আছা এতিয়া MBBS কৰি আছোঁ ইকো মেডিকেল কলেজ ভাল লাগিল আজি ইয়াতে আহি ভাল লাগিছে না ইয়াতে বহুত দিন মূৰত আহিছোঁ ভাল লাগিছে তোমাৰ মোৰ ঘৰ কৃষ্ণাই ধন্যবাদ ডক্টৰ লাৰ্লিনা জন্নাথ মই AMCৰ পৰা পাছ আউট 2022 আৰু মই এতিয়া কাৰেণ্টলি ৰুৰেল কৰি আছোঁ 1 year কম্পালচাৰী ৰুৰেল পষ্টিং যোনটো গোৱালপাৰা AMC আসাম মেডিকেল কলেজ ডিব্ৰুগড় ন তো এতিয়াতো ডক্টৰ হৈ ওলাই আহিছে তো এতিয়া সমাজৰ হৈ কিবা কাম কৰি আছে যিহেতু হয় মানে মই মানে এজ এ ষ্টুডেণ্ট অফ MG আমাৰ এইখন স্কুলৰ মানে ষ্টুডেণ্ট হিচাপে মই ক'ব বিচাৰোঁ যে ইয়াতে আমি মানে পঢ়াৰ কাৰণে লাগে মটিভেশ্যন অবভিয়াছলি হাৰ্ড ৱৰ্ক কৰিব লাগিব নিজৰ কনফিডেঞ্চ লাগিব নিজৰ এফৰ্টছ লাগিব তাৰ উপৰিও বহুত বেছি ইম্পৰ্টেণ্ট মটিভেশ্যন যোনটো আমি এইখন স্কুলত ইয়াৰ MD ছাৰ নুৰ মহম্মদ ছাৰ তেওঁ মানে এভৰি টাইম ক্লাছত আফটাৰ ক্লাছ বা বিফ'ৰ ক্লাছ মটিভেশ্যন এটা স্পীচ ৰাখিছিলে মটিভেশ্যন বহুত মানে দৰকাৰ হয় আপুনি এনে মানে পঢ়িব সেইটো হয় হাৰ্ড ৱৰ্কটো নিজৰটো লাগিবই নিজৰ কনফিডেঞ্চ লাগিব কনচিষ্টেঞ্চি লাগিব মেইনটেইন কৰিব লাগিব সেইটো তাৰপৰা নিজৰ ওপৰত আৰু পেচেঞ্চ লাগিব চব মানে ইয়াতে মানে চবখিনি মানে পাইছিলোঁ নিজৰ হেৰি কৰিব আৰু মটিভেশ্যনটো বহুত ইম্পৰ্টেণ্ট যোনটো এইটোত আমি কনষ্টেণ্টলি আমি মটিভেশ্যন এটা পাইছোঁ তো এতিয়া আপুনি যিসকল উঠি অহা প্ৰজন্ম আছে এইবেলি যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে কোনোবাই নীট কোচিং কৰিব তেখেতৰ উদ্দেশ্য আপুনি কি ক'ব আচলতে কেনেকৈ পঢ়া শুনা কৰিলে আপুনি নিচিনা এগৰাকী সুচিকিৎসক হ'ব পাৰিব এইখন কলেজ ইয়াত ফেকাল্টি মই মানে যিমানলৈকে জানো ফেকাল্টি ইয়াত এক্সপেৰিয়েঞ্চড হয় আৰু বাকী টিচাৰৰ ওপৰত ডিপেণ্ড কৰে নিজৰ হাৰ্ডৱৰ্কৰ ওপৰতো ডিপেণ্ড কৰে যাতে য'তেই নহওক যাতে নিজৰ হাৰ্ডৱৰ্ক কৰিব লাগিব সেইটো এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে মহাত্মা গান্ধী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিচালন সঞ্চালক নুৰ মহম্মদ আলী ডাঙৰীয়া ছাৰ আছে তেখেতৰ পৰা দুই কথা জানিম আচলতে ছাৰ আপোনাৰ এইখন বিদ্যালয়ত 2011 চনত স্থাপন কৰা হৈছিল আজিৰ দিনটো আপুনি গৌৰৱ অনুভৱ কৰিছে যে আপোনাৰ এইখন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ বহুতো ছাত্ৰ ছাত্ৰী আজি কোনোবা মেডিকেল ইঞ্জিনিয়াৰ হৈছে কোনোবা উচ্চ শিক্ষিতেৰে শিক্ষিত হৈছে তো প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ কেনেকুৱা লাগিছে যেহেতু আজি আমন্ত্ৰণ জনাইছিল তেখেতসকলে আহিছিল চাওক মই তাৰমানে ঈদৰ পিছদিনা মোৰ এজন ষ্টুডেণ্টৰ ঘৰত মই ঈদ খাব মাতিলে পদুপাৰা তেখেতৰ ঘৰত ঈদ খালোঁ তাৰপিছত মই বোলো তুমি আমাৰ ঘৰত যাবা ছাৰ মইতো যামেই আৰু মোৰ লগৰবিলাক এতিয়া ঘৰত আছে চবেই এতিয়া অলপ বন্ধ পাইছে আপুনি চবকে মাত দিব নেকি সেই হিচাপত মই পৰহি কথা এইটো কালি হোৱাটছআপত এটা মেছেজ দিলোঁ তোমালোকে মোৰ ঘৰত আজি ঈদ খাব আহিবা আজি দেখা পাইছে মিনিমাম 20-25 জন ষ্টুডেণ্ট মোৰ ডক্টৰ ষ্টুডেণ্ট দুজনমান এনাইটিচিয়ান ষ্টুডেণ্ট এতিয়া ঈদ খাব আহিছিলে তো সঁচাকৈ বহুত ভাল লাগছে ইমান দিন ভাবিছোঁ আজি গোটেইকেইটা যেতিয়া মোৰ চাৰিওফালে বহি আজি প্ৰত্যেকেইটা এটা ডক্টৰ কাৰোবাৰ ডক্টৰ হৈ বহুত ভাল লাগিছে কাৰোবাৰ পঢ়ি আছে ওলাব আৰু যদি গোটেইখিনি আহে তেতিয়াহ'লে ধৰক বহুত ষ্টুডেণ্ট হৈ যাব কিন্তু আজি 20-30 জন আছে গোটেইকেইটা আধা ষ্টুডেণ্ট অহা নাই আমাৰ আৰু ইয়াৰ ভিতৰত দেখা পাইছে এজন ল'ৰা মিজানুৰ নামৰ ল'ৰা আৰু এজন ছোৱালী এখন দেখা পাইছে তেখেতৰ মুখৰ পৰা শুনা পাইছে টোটেল মই ফ্ৰী পঢ়াইছিলোঁ বহুত দুখীয়া আলপতি চৰত বহুত দুখীয়া মাকে সেইদিনা মোক কান্দিছে ল'ৰাটো মেট্ৰিকতে 62% পাইছিলে আজি তাৰ এটা আশ্বাস শুনা হৈছে আজি যুদ্ধ কৰি সি কি হৈ গ'ল লাষ্ট ইয়াৰত ডক্টৰ ষ্টুডেণ্ট ডক্টৰ পাছ কৰি আহিব
তো মই যি দেখা পাইছোঁ যে আজি প্ৰাইভেট স্কুলবিলাকে ন ডাউট হেল্প কৰে, কাক কৰে জানেনে? সেইবিলাক মেৰিটৰিয়াছ যায় ডক্টৰ হ'বই, সিহঁতকো হেল্প কৰে। কিন্তু মোৰ দেখা পাইছে আমি এটা বেলেগ কেৰেক্টাৰিষ্টিক, মই একেবাৰে মানে মই যে হেল্প কৰিছোঁ, যেতিয়া মই ল'ৰাবিলাকক লৈ আহিছিলোঁ এই ষ্টুডেণ্ট দুটাক, ল'ৰাটো আৰু ছোৱালীটো, সিহঁতে কিন্তু পঢ়া শুনাটো বেছি ভাল নাছিলে, কেৱল 62% পাইছিলে। তথাপি মই টোটেল ফ্ৰী দি পঢ়ালোঁ। পঢ়াৰ পিছত সিহঁতে মোক এটা প্ৰতিদান হিচাপে দি দিলে, সিহঁতে যদিও বেয়া ষ্টুডেণ্ট আজি মোক ডক্টৰ হৈ দেখুৱাই দিলে। সেইটো মই কৰি আছোঁ। এতিয়া গাঁৱৰ বহুত দুখীয়া ষ্টুডেণ্ট এতিয়াও পঢ়ি আছে, যি ফ্ৰী পঢ়াওঁ। আমাৰ লক্ষ্য এইটো নহয় যে আমি এডুকেশ্যনৰ বিজনেছ কৰিম। ডাঙৰ কথা। আমি এডুকেশ্যনটো এনেকুৱাকৈ লৈছোঁ, সমাজত সেৱা কৰিব লাগে। আৰু যিটো কাম গভৰ্ণমেণ্টে চাওক, আমি গাঁৱে গাঁৱে যাওঁ, গাঁৱে গাঁৱে গৈছোঁ, যিবিলাক মানুহ ল'ৰা ছোৱালী নপঢ়ায় তাতক মটিভেশ্যন কৰি সেই ষ্টুডেণ্টখিনিক এনেকুৱা কৰি কৈছোঁ যে আপুনি যিমানখিনি টকা বিয়া বাৰু দিয়ে, এইখিনি টকা আপুনি এতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়াওক, পঢ়াই ডক্টৰ নাপায় BSc নাৰ্ছিং পঢ়াওক, MSc কৰাওক, ফাইদা পাব। ছোৱালী পঢ়াব লাগে, আজি কিমান ডক্টৰ হৈ গৈছে কিমান ল'ৰা ছোৱালী। ছাৰ, আপোনাৰ যিহেতু নতুনকৈ সংযোজন কৰিছে MG Super 30 NEET JEE কোচিং চেণ্টাৰ ন, কিমান দিনৰ পৰা এইটো আমি 2 বছৰৰ পৰা আৰম্ভ কৰিছোঁ। তো লাষ্ট ইয়াৰ আমাৰ গোটেই ফেকাল্টিবিলাক ফিল আপ হৈছে, হাফ ইয়াৰ্ছ হ'ল। আমি যোৱা বছৰত কি কৰিছিলোঁ, Super 30 নাম লৈ 30জন ষ্টুডেণ্ট এডমিশ্যন দিলোঁ। 1 বছৰ যোৱাৰ পিছত কি হৈ গ'ল, দেখা গ'ল যিখিনি উইক ষ্টুডেণ্ট সেইখিনি ইণ্টিগ্ৰেটেড কোৰ্চ কভাৰ কৰিব নোৱাৰে, মানে মেডিকেলৰ আৰু নিটৰ দুটা কোৰ্চ কৰাব নোৱাৰে। তো আমি কি কৰিলোঁ, ইহঁতেও ক'লে, আমিও ভাবিলোঁ সিহঁতক এতিয়া ছেকেণ্ড ইয়াৰত বৰ্ড কমপ্লিট কৰাৰ কাৰণে আমিও মানে সিহঁতক এটা উপদেশ দিলোঁ যে তোমালোকে এতিয়া ভৰ্তি কৰি লোৱা। ফাৰ্ষ্ট ইয়াৰ টোটেল কনচেপ্টটো নিটৰে কৰিছে। এতিয়া সমাগতত আপোনাৰ এডমিশ্যন হ'ব। আৰু এটা প্ৰশ্ন, যিটো কেইদিনমান পিছতে